ৰেখা বৰগোহাঁইৰ কবিতা বকতালৈ এবাৰ আহিবচোন। বকতালৈ এবাৰ আহিবচোন, কেৱল এখন ঠাই চাবলৈ নহয়, এবাৰ ইতিহাসৰ বুকুত ভৰি থবলৈ, এবাৰ অতীতৰ নীৰৱ কান্দোন শুনিবলৈ, এবাৰ অসমৰ মাটিৰ গোন্ধত হেৰাই যোৱা দিনবোৰ বিচাৰিবলৈ। বকতা এটি নাম নহয়, এটি জীৱন্ত ইতিহাস। এই মাটিৰ বুকুত শুই আছে আহোম ৰাজত্বৰ বহু গৌৰৱ, বহু বীৰত্ব আৰু বহু নোকোৱা দুখৰ কাহিনী। স্বৰ্গদেউ চুহুংমুং ৰজাই এই বকতাতে পাতিছিল ৰাজধানী। দিহিঙীয়া ৰজা নামেৰে জনাজাত সেই স্বৰ্গদেউৰ দিনবোৰ আজিও যেন বকতাৰ বতাহত নীৰৱে উৰি ফুৰে। ভাবি চাবচোন, যি বাটেৰে এদিন ৰজাৰ হাতী ঘোঁৰা পাৰ হৈছিল, য'ত ৰাজ দৰবাৰৰ ব্যস্ততাত দিনবোৰে নতুন ইতিহাস লিখিছিল, আজি সেই বাটতেই হয়তো কেৱল বতাহে খোজ কাঢ়ে। কিন্তু ইতিহাস কেতিয়াও নমৰে। ৰাজপ্ৰাসাদ হেৰাই যায়, দৰবাৰৰ কোলাহল স্তব্ধ হয়, সময়ৰ ধূলিয়ে বহু কথাই ঢাকি পেলাই। তথাপি মাটিৰ বুকুত কিছুমান স্মৃতি চিৰদিন জীয়াই থাকে। বকতাৰ মাটিয়েই সাক্ষী এটি মহাকাব্যিক বীৰত্বৰ। দুৰ্বকৰ সৈতে ৰণৰ সেই দিনবোৰ, অসমৰ আকাশত তেতিয়া যুদ্ধৰ ক'লা মেঘ। দেশৰ মাটিৰ বাবে বীৰসকলে আগুৱাই গৈছিল জীৱন হাতৰ মুঠিত লৈ। সেই ৰণতেই অসমে হেৰুৱালে এগৰাকী সাহসী নাৰী, মূলা গাভৰু। মূলা গাভৰু নামটি উচ্চাৰণ কৰিলেই আজিও বুকুৰ ভিতৰখন কঁপি উঠে। স্বদেশৰ বাবে যি নাৰীয়ে জীৱন দিলে, তেওঁৰ ত্যাগৰ কাহিনী কেৱল ইতিহাসৰ পাতত লিখা আখৰ নহয়, সেয়া অসমৰ নাৰীৰ সাহসৰ এটি অমৰ প্ৰতীক। কিন্তু বকতাৰ ইতিহাস কেৱল ৰজা আৰু ৰণৰ ইতিহাস নহয়, ইয়াৰ বুকুত আছে সাধাৰণ মানুহৰো অসাধাৰণ দুখৰ কাহিনী। সোণামতী এটি কোমল নাম, কিন্তু সেই নামৰ আঁৰত লুকাই আছে হৃদয় কান্দি উঠা এটি কৰুণ ইতিহাস। ল'ৰা ৰজাৰ সৈন্যই গদাপানীৰ সন্ধান বিচাৰি যেতিয়া গাঁও ভুঁই চলাথ কৰিছিল, তেতিয়া সোণামতী নামৰ এগৰাকী গাভৰুৱে গদাপানীৰ নিদিলে খবৰ। ক্ষমা কৰা নহল তেওঁক, সৈন্যই তেওঁক চোঁচৰাই নি মৃত্যুৰ মুখলৈ দিলে ঠেলি। ভাবি চাবচোন, এগৰাকী নিৰীহ গাভৰু, এক অশান্ত সময়, এটি গোপন কথা বুকুত লৈ কিমান যন্ত্ৰণা সহিবলগীয়া হৈছিল। আজিও সেই দুখৰ এটি নীৰৱ চিন হৈ থিয় হৈ আছে সোণামতী মৈদাম। মৈদামটোৰ ওচৰত এবাৰ নীৰৱে থিয় হৈ চাবচোন। হয়তো চকুৰে একো নেদেখিব পাৰে, কিন্তু হৃদয়ে অনুভৱ কৰিব, এই মাটিৰ তলত এগৰাকী নাৰীৰ দুখ শুই আছে, এটি যুগৰ কান্দোন শুই আছে। বকতা মানেই কেৱল শিল ইটাৰ কীৰ্তিচিহ্ন নহয়, বকতা মানে মানুহৰ হাঁহি কান্দোনেৰে গঢ়া এটি দীঘল ইতিহাস। আছে কনচেং বৰপাত্ৰ গোহাঁইৰ বাৰী, য'ত অতীতৰ স্মৃতিয়ে আজিও যেন সেউজীয়া হৈ থাকে। আছে দৌল, আছে পুখুৰী, নীৰৱ পানীৰ বুকুত যেন আকাশখনেই অতীতৰ ছবি আঁকে। সেই পুখুৰীৰ পাৰতেই এবাৰ অকলে বহিবচোন, পানীৰ ঢৌবোৰলৈ চাই ভাবিবচোন, কিমান ৰজা আহিল, কিমান ৰজা গ'ল, কিমান প্ৰেম জন্মিল, কিমান চকুৰ পানী এই মাটিয়ে বুকুত সাৱটি ললে। আৰু আছে সেই বিস্ময়কৰ গছ পাখৰ বেঙেনা, যেন বকতাৰ প্ৰকৃতিৰ বুকুত সময় নিজেই ৰৈ গৈছে। কিমান বসন্ত পাৰ হ'ল, কিমান বৰষুণ নামিল, কিমান শীতৰ কুঁৱলীয়ে ইয়াৰ ডাল পাত ঢাকি ৰাখিলে, তথাপি গছজোপা আজিও থিয় হৈ আছে। মনে কয়, ই যেন বকতাৰ এজন নীৰৱ প্ৰহৰী,
যিয়ে দেখিছে অতীত, যিয়ে দেখিছে বৰ্তমান, আৰু হয়তো আমাৰ ভৱিষ্যতৰ বাবেও হৈ ৰ'ব প্ৰহৰী। পকতালৈ এবাৰ আহিবচোন। ইয়াত আহি কেৱল ছবি নুতুলিব, এবাৰ পকতাৰ মাটি অনুভৱ কৰিব। এবাৰ কীৰ্তিচিহ্নবোৰৰ সন্মুখত নীৰৱে থিয় দিব। এবাৰ মৈদামৰ ওচৰত মূৰ দোৱাব। মূলা গাভৰু সুঁৱৰিব, সোণামতীৰ দুখক সুঁৱৰিব। চুহুংমুং স্বৰ্গদেউৰ ৰাজধানীৰ দিনবোৰ সুঁৱৰিব। কাৰণ যি জাতিয়ে নিজৰ অতীতক সন্মান কৰিব নাজানে, সেই জাতিৰ ভৱিষ্যত এদিন ইতিহাসৰ ধূলিৰ মাজত হেৰাই যাব পাৰে। সেয়ে পকতালৈ এবাৰ আহিবচোন। সেউজীয়া পথাৰৰ মাজেৰে, পুৰণি কীৰ্তিচিহ্নৰ কাষেৰে, মৈদামৰ নীৰৱতাৰ মাজেৰে এবাৰ খোজ কাঢ়িব। হয়তো উভতি যোৱাৰ সময়ত আপোনাৰ হাতত নেথাকিব সোণ ৰূপৰ কোনো সম্পদ, নাথাকিব ৰাজমুকুট, নাথাকিব অতীতৰ কোনো ৰাজদণ্ড, কিন্তু হৃদয়ৰ গভীৰত লৈ যাব পাৰিব এগৰাকী বীৰ নাৰীৰ সাহস, এগৰাকী অসহায় গাভৰুৰ নীৰৱ কান্দোন, এজন স্বৰ্গদেউৰ ৰাজধানীৰ স্মৃতি, আৰু এই মাটিৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধা। পুনৰ কৈছোঁ, এবাৰ পকতালৈ আহিবচোন।